প্ৰথমে সকলোকে আজি পাঠলৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ লৈছোঁ সপ্তম শ্ৰেণীৰ কবিতা নলিনীবালা দেৱীৰ জনমভূমি। জনমভূমি কবিতাটো মূলতঃ এটা স্বদেশ প্ৰেমমূলক কবিতা। এনে জাতীয় কবিতাত দেশৰ ঐতিহ্য, কীৰ্তিকলাপ বা জাতীয় বীৰ, জাতীয় প্ৰেম কাহিনী এনেকুৱাবোৰৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰা হয়। আমাৰ অসমীয়া সাহিত্যত এনেকুৱা কবিতা আৰু বহুত ধৰণৰ আছে। পদ্মধৰ চলিহা, লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী প্ৰভৃতি আৰু বহু কবিয়ে এনেকুৱা বহু ধৰণৰ কবিতাই আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। এতিয়া আমি আলোচনা কৰোঁ আমাৰ আজিৰ কবিতা জনমভূমি। জনমভূমি কবি নলিনীবালা দেৱী। মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ইয়াত কবিয়ে প্ৰথমতেই নিজৰ জন্মভূমিক সম্বোধন কৰি কৈছে যে জীৱনৰ প্ৰথম অৱস্থাত তোমাৰ কোলাতেই জন্ম লাভ কৰিছোঁ আৰু অন্তিম ক্ষণত তোমাৰ কোলাতেই মৃত্যুবৰণ কৰিবলৈও ইচ্ছা কৰিছোঁ। মৰাৰ পাছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত ভাগৰুৱা আত্মাই শেষত জিৰণি লৈ জিৰাবহি তোমাৰ ছায়াত। ভাৰতীয় দৰ্শনত পুনৰ জন্ম লোৱা বা পৰজন্ম ইয়াৰ এক বিশ্বাস আছে আৰু এই বিশ্বাস অনুসৰিয়ে কবি নলিনীবালা দেৱীয়ে মৰাৰ পিছতো আকৌ আগৰ জনমভূমিতে জন্ম লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ বিচাৰিছে যে তেওঁ ভাগৰুৱা আত্মাই শেষৰ জিৰণি, শেষৰ মানে অৰ্থাৎ জীৱনৰ অন্তিম ক্ষণৰ জিৰণিও যেন এই আগৰ জন্মভূমিতে ল'বহি পাৰে, তেওঁ তাকেই কামনা কৰিছে। পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাঁহ ল'ম ওখ বিৰিখত, পুৱতিৰ লগে লগে তোমাক জগাম নিতে বনৰীয়া সুৱদী গীতত। ইয়াত কবিয়ে কৈছে যে চৰাই হৈ আকাশৰ বুকুত উৰি ফুৰি ওখ গছত বাঁহ সাজি নিতৌ পুৱা সুললিত কণ্ঠেৰে তেওঁ নিজৰ জন্মভূমিক জগাবহি। আকাশৰ তৰা হৈ লাগি চাম ৰৈ, সেউজীয়া শুৱনি জেউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। জোনাক ৰাতি উৰাজাহাজ অহা যোৱা কৰাৰ পথত আকাশৰ তৰা হৈও কবিয়ে তেওঁ জনমভূমিৰ সৌন্দৰ্য দৰ্শন কৰি জন্মভূমিক আৰতি যাচিবলৈ মন কৰিছে। সেয়ে তেওঁ কৈছে আকাশৰ তৰা হৈ লাগি চাম ৰৈ, সেউজীয়া শুৱনি জেউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলিৰম মানসী বিলত, মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি ধুলাম তোমাৰ চৰণত। কবিয়ে কল্পনা কৰিছে যে হিমালয় পৰ্বতৰ মানস সৰোবৰত তেওঁ পাৰিজাত ফুলৰূপে ফুলিব আৰু মলয়াৰ চোঁৱৰত সেই পাৰিজাত ৰেণু নিজৰ মাতৃভূমিৰ চৰণত অৰ্পণ কৰিব। তেওঁ নিজৰ মাতৃভূমিৰ চৰণ স্পৰ্শ কৰিব। এয়া তেওঁ অগাধ দেশভক্তি, তেওঁ জনমভূমিৰ প্ৰতি থকা শ্ৰদ্ধা। নদী হৈ পখালিম দুখনি চৰণ নিতে, মাটি হৈ মিলিম বুকুত, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। নিজৰ জনমভূমিৰ প্ৰতি থকা কবিৰ শ্ৰদ্ধা আৰু মৰমৰ সীমা নাই। তেওঁ নদী হৈ জন্মভূমিৰ চৰণ ধুব, মাটি হৈ বুকুত মিলিব আৰু সোণোৱালী মেঘ হৈ মাতৃভূমিৰ শুকান ওঠ দুখনিত হাঁহি বিৰিঙাব, এই কবিৰ ইচ্ছা। নলিনীবালা দেৱীৰ জনমভূমি কবিতাটিৰ একাংশহে এই পাঠত অন্তৰ্ভুক্ত কৰা হৈছে। সেইবাবে আমি কেৱল সেই অংশখিনিহে ইয়াত আলোচনা কৰিছোঁ। তোমালোকে নিশ্চয় গম পাইছা যে কবিতাটোৰ কবি হৈছে নলিনীবালা দেৱী। এতিয়া আমি তেখেতৰ বিষয়ে কিছু কথা আলোচনা কৰিম, তোমালোকে চাই যাবা।
কবি পৰিচয়। নলিনীবালা দেৱীৰ জন্ম হয় 1898 চনত বৰপেটাত। তেওঁৰ দেউতাক আছিল বিশিষ্ট স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। অতি কম বয়সতে স্বামীক হেৰুৱাৰ বাবে জীৱনৰ বেছিখিনি সময় তেওঁ দুখ যন্ত্ৰণাৰ মাজেদিয়ে পাৰ হৈছিল। ব্যক্তিগত জীৱনৰ দুখ দুৰ্দশাৰ পৰা মানসিক সকাহ পাবলৈ তেখেতে সাহিত্য চৰ্চাকে জীৱনৰ একমাত্ৰ সংগী হিচাপে নিৰ্বাচন কৰিছিল। নলিনীবালা দেৱীৰ কবিতা পুথিসমূহ হৈছে সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, অলকানন্দা, অন্তিম সুৰ ইত্যাদি। জনমভূমি কবিতাটো নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ নামৰ কাব্যপুথিৰ অন্তৰ্গত। 1967 চনত তেওঁ অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। 1954 চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ আসনৰ পদো তেখেতে অলংকৃত কৰিছিল। পদ্মশ্ৰী সন্মান লাভ কৰোঁতা অসমীয়া সাহিত্যৰ এই বিশিষ্ট সাহিত্যিকগৰাকীৰ 1977 চনত দেহাৱসান ঘটে। কবিতাটিৰ মূল কথাখিনি এনেধৰণৰ। জনমভূমি হৈছে নলিনীবালা দেৱীৰ এটা স্বদেশ প্ৰেমৰ কবিতা। নিজে জন্ম লোৱা ভূখণ্ডতে কবিৰ কল্পনাই মৃত্যু কামনা কৰিছে। মৰাৰ পিছতো আকৌ ইয়াতেই জন্ম লোৱাৰ হাবিয়াস কৰা কবিৰ অনুভূতিয়ে ভাগৰুৱা আত্মাৰ শেষৰ জিৰণি স্থানৰূপেও নিজৰ জন্মভূমিকেই বাছি লৈছে। চৰাই হৈ আকাশত উৰি ফুৰি ওখ গছত বাঁহ সাজি নিতৌ পুৱা মাতৃভূমিক জগাবলৈও কবিৰ মন আছে। এয়াই হৈছে কবিৰ দেশপ্ৰেমৰ নিদৰ্শন। নদী হৈ তেওঁ জনমভূমিৰ চৰণ পখালিব, মাটি হৈ বুকুত মিলি যাব। আকৌ সোণোৱালী মেঘ হৈ মাতৃভূমিৰ হেতা পৰা উৎটোখনিত হাঁহি বিৰিঙাবলৈও স্বদেশপ্ৰেমী কবিৰ আন্তৰিক প্ৰয়াস। নিজৰ জনমভূমিত পোৱা মিঠা মাত, মৰম চেনেহ পৃথিৱীৰ আন ক'তো পাবলৈ নাই। সেয়ে কবিয়ে মৃত্যুৰ পিছতো যদি পুনৰ জন্ম লাভ কৰে তেনেহ'লে ইয়াতেই জন্ম লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া আমি কেইটামান ভাৱাৰ্থ চাওঁ আহাচোন। প্ৰথমতে চোৱা, জনমৰ আদিম পুৱাত। জীৱনৰ প্ৰথম অৱস্থা। জনমৰ আদিম পুৱাত মানে হৈছে জীৱনৰ প্ৰথম অৱস্থা। জনম শব্দ ইয়াত জীৱন বুজাইছে। জীৱনৰ আৰম্ভণিকে জীৱনৰ আদিম পুৱা বুলি কোৱা হৈছে। এইবাৰ চাওঁ আহা, জীৱনৰ শেষ সন্ধিয়াত। দিনৰ শেষত সন্ধিয়া আহে, সেইদৰে জীৱনকালৰো সামৰণি আহে। জীৱনৰ শেষ সন্ধিয়া মানে হৈছে জীৱনৰ অন্তিম কাল, অন্তিম মুহূৰ্ত, মৃত্যুৰ আগৰ সেই সময়খিনিকে ইয়াত কি কোৱা হৈছে, জীৱনৰ শেষ সন্ধিয়া। এতিয়া আমি কবিতাটোত থকা কেইটামান জটিল শব্দ চাওঁ আহাচোন। আৰতি মানে অৰ্চনা, পুণ্য মানে পবিত্ৰ, ৰেণু পৰাগ, মানসী বিল মানে হৈছে মানস সৰোবৰ, ধূলাম মানে ধূলিৰ প্ৰলেপ, ধূলি মানে প্ৰলেপ সানিম বুলি কৈছে, ধূলাম, জেউতি পোহৰ, হেতা পৰা শুকাই যোৱা, চৰণ মানে হৈছে ভৰি। কবিতাটোত কিছুমান বিশেষণ পদৰ শব্দ আছে। আমি জানো যে যিবোৰ পদে বিশেষ্য পদৰ দুখ গুণ অৱস্থাৰ পৰিমাণ আদি বুজায় তাকে বিশেষণ পদ বোলে। ইয়াত থকা এনেকুৱা শব্দবোৰ হ'ল আদিম, শেষ, শীতলী, ভাগৰুৱা, শেষৰ, জিৰণি, ওখ, বনৰীয়া, সুৱদী, সেউজীয়া, শুৱনি, শুকুলা, সোণোৱালী, ৰঙা, হেতা, পুণ্য, চেনেহী, দুখীয়া ইত্যাদি। কবিতাটোত থকা ভৱিষ্যৎকালৰ ক্ৰিয়াসমূহ হৈছে মুদিম, জিৰা বহি, বাঁহ ল'ম, ফুৰিম, জগাম, চাম, কৰিম, ফুলিৰম, ধুলাম, পখালিম, মিলিম, বিৰিঙাম, পাম ইত্যাদি। এইবাৰ কেইটামান অসমাপিকা ক্ৰিয়া চাওঁ আহা। শুই, লৈ, উৰি, ৰৈ, গৈ, হানি, হৈ, আহি আদি এইবোৰ কি অসমাপিকা ক্ৰিয়া। কবিতাটোত ব্যৱহৃত কিছুমান শব্দৰ মূল শব্দবোৰ লক্ষ্য কৰাচোন। বিৰিখ, বৃক্ষ, শুকুলা, শুক্ল, জনম, জন্ম, আকৌ, আকৌ, মুকুতি, মুক্তি, চেনেহ, স্নেহ, সৰগ, স্বৰ্গ। জনমভূমি নামৰ এই কবিতাটি তোমালোকে ঘৰত বাৰে বাৰে পঢ়িবা, বিভিন্ন সুৰ লগাই আবৃত্তি কৰিবা। মই তোমালোকক নকওঁ যে তোমালোকে মুখস্থ কৰিবা, কিন্তু এইদৰে সদায় যদি তোমালোকে পঢ়ি থাকা তোমালোকৰ প্ৰত্যেকৰে এইটো মুখস্থ হৈ যাব।
ইমান সময় আমি নলিনীবালা দেৱীৰ কবিতা জনমভূমি কবিতাটো আমি পঢ়িলোঁ আৰু ইয়াৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিলোঁ। এই কবিতাটো হৈছে কবিৰ দেশপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন। আমি প্ৰত্যেকেই নিজৰ দেশক ভাল পাব লাগে, নিজৰ জন্মভূমিৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে। আৰু মই আশা কৰোঁ তোমালোক প্ৰত্যেকেই যাতে নিজৰ দেশখনক, নিজৰ দেশৰ জাতীয় বীৰসকলক, দেশৰ ঐতিহ্য, দেশৰ কীৰ্তিচিহ্ন এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। আজি এই পাঠটো মই আৰু বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ। বাকী যিখিনি অনুশীলনী আছে বা ইয়াৰ লগত জড়িত বিভিন্ন প্ৰশ্ন আছে সেইখিনি তোমালোকে ঘৰত অলপ নিজে নিজে চেষ্টা কৰি চাবা। আজিলৈ পাঠ ইমানতে